আপোনালোকে জানেনে শনি হৈছে আমাৰ সৌৰজগতৰ দ্বিতীয় সৰ্ববৃহৎ গ্ৰহ কিন্তু এই শনি গ্ৰহটোক যদি আমি শনি গ্ৰহতকৈ ডাঙৰ এটা পুখুৰী বা এটা কুঁৱা খান্দি ওপৰৰ পৰা পেলাই দিওঁ তেন্তে হাইপোথেটিক্যালি বা তাত্ত্বিকভাৱে আমাৰ এই শনি গ্ৰহটো সেই পানীখিনিত উপঙি থাকিব ইয়াৰ কাৰণ হ'ল শনি গ্ৰহৰ যি ঘনত্ব বা ডেন্সিটি সেই ঘনত্ব পানীৰ ঘনত্বৰ তুলনাত তেনেই কম প্ৰিয় দৰ্শক ঠিক তেনেকৈ বৃহস্পতি বা জুপিটাৰ হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ এই বৃহস্পতি গ্ৰহটো ইমানেই ডাঙৰ যে আমি এখনকৈ আমাৰ পৃথিৱীখনক আমি প্ৰায় 1300 বাৰ সোমাব পাৰি মানে 1300 বাৰ মানে 1300খন পৃথিৱী আমি একেলগ কৰিলে আমাৰ এই বৃহস্পতি গ্ৰহটোৰ সমান ডাঙৰ হ'ব আৰু ঠিক তেনেদৰে আমি জানো যে আমাৰ পৃথিৱীখনৰ এটা চন্দ্ৰ বা উপগ্ৰহ আছে নহয় জানো এটা উপগ্ৰহ আছে যাক আমি চন্দ্ৰ বা জোনবাই বুলি কওঁ আমাৰ পৃথিৱীখনৰ এটা চন্দ্ৰ বা উপগ্ৰহৰ পৰিৱৰ্তে এই বৃহস্পতি গ্ৰহটোৰ 95টা উপগ্ৰহ এতিয়ালৈকে ডিস্কভাৰ কৰা হৈছে বা আৱিষ্কাৰ কৰা হৈছে প্ৰিয় দৰ্শক ঠিক তেনেকৈ আমাৰ যেটো সূৰ্য আছে যাক আমি হাৰ্ট অফ আৱাৰ সোলাৰ সিস্টেম বুলি কওঁ মানে আমাৰ সৌৰজগতৰ কলিজা বা হৃদয় বুলি ক'ব পাৰো সেই সূৰ্যটোৰ ভিতৰত আমি প্ৰায় 1.3 মিলিয়ন পৃথিৱী অৰ্থাৎ 13 লাখতকৈও বেছি পৃথিৱী আমি সোমাব পাৰিম গতিকে আমি ইয়াৰ পৰা কল্পনা কৰিব পাৰো যে আমাৰ পৃথিৱীখনৰ তুলনাত বৃহস্পতি গ্ৰহ কিমান ডাঙৰ বা আমাৰ সূৰ্যটো কিমান ডাঙৰ গতিকে আমি আমাৰ এই চেনেলৰ জৰিয়তে আমাৰ মহাবিশ্বৰ যি ৰহস্য লুকাই আছে সেই ৰহস্য উদ্ঘাটন কৰিম আজি আমি আমাৰ সৌৰজগতৰ মাজেৰে এক যাত্ৰা আৰম্ভ কৰিম প্ৰিয় দৰ্শক আহক আমি আমাৰ মহাকাশৰ যি অদ্ভুত সৌৰজগত সেই সৌৰজগতৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া প্ৰথমে আমাৰ মনলৈ প্ৰশ্ন আহে যে সৌৰজগত বা সোলাৰ সিস্টেম কি খুব সহজ ভাষাত ক'ব গ'লে সৌৰজগত হৈছে এক আকৰ্ষণীয় পৰিয়াল প্ৰিয় দৰ্শক যেনেকৈ আমি আমাৰ পৰিয়ালত কোন আছে মা আছে দেউতা আছে ককা আছে আইতা আছে ঠিক তেনেকৈ সৌৰজগতৰ পৰিয়ালত এটা সূৰ্য আছে যাক আমি চান বুলি কওঁ ইংৰাজীত তেনেকৈ 8টা গ্ৰহ আছে আৰু সেই গ্ৰহকেইটাৰ নাম হৈছে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন আসলতে এই 8টা গ্ৰহ মনত ৰাখিবলৈ খুবেই সহজ অসমীয়াত আমাৰ যিকেইটা বাৰ আছে দেওবাৰ সোমবাৰ সেই দেও আৰু সোমবাৰৰ বাহিৰে বাকি গোটেইকেইটা বাৰে আমাৰ 8টা গ্ৰহৰ নাম চাওকচোন আমি যদি দেও আৰু সোমক বাদ দিও তেন্তে মংগল বুধ বৃহস্পতি শুক্ৰ শনি সেই পাঁচটা হৈছে আমাৰ 5টা গ্ৰহৰ নাম আৰু লগতে আমাৰ পৃথিৱীখন আছে আৰু ইউৰেনাছ আৰু নেপচুন আছে গতিকে 5টা গ্ৰহৰ নাম আমাৰ মনত থাকিয়ে যায় আমি ইংৰাজীত আসলতে এইকেইটাৰ নাম হৈছে মাৰ্কিউৰি ভিনাছ আৰ্থ মাৰ্চ জুপিটাৰ সেটাৰ্ন ইউৰেনাছ আৰু নেপটিউন গতিকে আমাৰ সৌৰজগতৰ পৰিয়ালত সূৰ্যটো আছে এই 8টা গ্ৰহ আছে আৰু কিছুমান উপগ্ৰহ আছে যেনে আমাৰ চন্দ্ৰটো হৈছে এটা আমাৰ উপগ্ৰহ পৃথিৱীখনৰ উপগ্ৰহ এই উপগ্ৰহবিলাকে গ্ৰহৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে লগতে কিছুমান বাউনা গ্ৰহ আছে আমি যাক ডুৱাৰ্ফ প্লেনেট বুলি কওঁ আৰু লগতে কিছুমান এষ্টেৰয়েড আছে এষ্টেৰয়েড মানে হৈছে আমাৰ গ্ৰহাণুপুঞ্জ গতিকে সূৰ্যৰ চাৰিওফালে বিভিন্ন কক্ষপথত ঘূৰি থকা এই গ্ৰহবোৰৰ নিজৰ কিছুমান বিশেষ পৰিৱেশ আৰু বৈশিষ্ট্য আছে গতিকে আমাৰ যি সৌৰজগতৰ ৰহস্য সেই ৰহস্য আৰম্ভ হয় আমাৰ সূৰ্যটোৰ পৰা সূৰ্য যাক আমি সৌৰজগতৰ হৃদয় বুলি কওঁ বা হাৰ্ট অফ আৱাৰ সোলাৰ সিস্টেম বুলি কওঁ এই সূৰ্য হৈছে এক বিশাল গেছৰ বল যাক আমি ফায়াৰ বল বুলি কওঁ আৰু সূৰ্যত মূলত হাইড্ৰজেন আৰু হিলিয়াম আছে এই হাইড্ৰজেন আৰু হিলিয়ামেৰে আমাৰ এই বিশাল সূৰ্যটো গঠিত হৈছে য'ত পাৰমাণৱিক সংযোজনৰ বা নিউক্লিয়াৰ ফিউজনৰ ফলত পোহৰ আৰু তাপ নিৰ্গত হয় এটো খুবেই ইম্পৰ্টেন্ট এই পাৰমাণৱিক সংযোজন বা নিউক্লিয়াৰ ফিউজনৰ কাৰণেহে আমি আমাৰ পৃথিৱীত সূৰ্যৰ পৰা যি লাইট আৰু আমাৰ হিট তাপ আৰু পোহৰ পাওঁ সেই তাপ আৰু পোহৰৰ মূল উৎস হৈছে পাৰমাণৱিক সংযোজন বা নিউক্লিয়াৰ ফিউজন গতিকে এই তাপ আৰু পোহৰ আমি গম পাওঁ আমাৰ পৃথিৱীত জীৱ বৰ্তি থাকিবৰ কাৰণে কিমান প্ৰয়োজনীয় এটা যদি আমি সূৰ্যৰ পৰা আগবাঢ়ি আহোঁ তেতিয়া আমি ভিতৰৰ গ্ৰহবোৰ যাক আমি অন্তৰ্গ্ৰহ বুলি কওঁ মানে ভিতৰৰ বা ইনাৰ প্লেনেট বুলি কওঁ বা ইংৰাজীত আমি টেৰেষ্ট্ৰিয়েল প্লেনেট বুলিও কওঁ এই অন্তৰ্গ্ৰহবিলাক পাম ভিতৰৰ গ্ৰহবোৰ অৰ্থাৎ সূৰ্যৰ ওচৰৰ 4টা গ্ৰহ ক্ৰমে বুধ শুক্ৰ পৃথিৱী আৰু মংগল মাৰ্কিউৰি ভিনাছ আৰ্থ আৰু মাৰ্চ এতিয়া যদি আমি এটাকৈ গ্ৰহবোৰ চাওঁ গ্ৰহবিলাকৰ ৰহস্য উদ্ঘাটন কৰোঁ তেতিয়া প্ৰথমে আহিলে আমাৰ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ যিটোৰ নাম হৈছে বুধ বা মাৰ্কিউৰি এই বুধৰ যদি আমি ৰহস্যৰ কথা কওঁ তেতিয়া বুধ বা মাৰ্কিউৰি হৈছে সূৰ্যৰ পৰা প্ৰথম গ্ৰহ ফাৰ্ষ্ট প্লেনেট ফ্ৰম দা সান আৰু সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ স্মলেষ্ট প্লেনেট ইন দা সোলাৰ সিস্টেম তাৰ পাছত আমি আহিম সেকেন্ড গ্ৰহটোলৈ সেকেন্ড গ্ৰহটো হৈছে আমাৰ ভিনাছ বা শুক্ৰ
এই শুক্ৰৰ ৰহস্য হৈছে যে ই সৌৰজগতৰ আটাইতকৈ বেছি গৰম গ্ৰহ মানে ইয়াৰ তাপমান আটাইতকৈ বেছি হটেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ সিস্টেম আমি শুক্ৰ গ্ৰহৰ পাছত যদি আমি নেক্সট আহোঁ তেতিয়া নেক্সট হৈছে আমাৰ পৃথিৱীখন আমাৰ নিজৰ পৃথিৱী নহয়নে এই পৃথিৱীখনৰ বৈশিষ্ট্যই হৈছে যে গোটেই ইউনিভাৰ্সত যিমান প্লেনেট আছে যিমান গ্ৰহ আছে উপগ্ৰহ আছে গ্ৰহাণুপুঞ্জ আছে বা যিমান ডিস্কভাৰ হৈছে আজিলৈকে এইবোৰৰ ক'তো জীৱৰ অস্তিত্ব বৈজ্ঞানিকসকলে পোৱা নাই গতিকে পৃথিৱীখন বহুত স্পেচিয়েল হয় পৃথিৱীখন আমাৰ বাবে স্পেচিয়েল নহয় আসলে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ বাবে ইউনিভাৰ্সখনৰ বাবে স্পেচিয়েল যদিও আমাৰ বৈজ্ঞানিকসকলে এক্সট্ৰা টেৰেষ্ট্ৰিয়েল লাইফ যাক আমি এলিয়েন বুলি কওঁ সেই এলিয়েনক বিচাৰিবৰ কাৰণে বিভিন্ন মিছন কৰিছে কিন্তু আজিলৈকে আমাৰ ইউনিভাৰ্সৰ মানে বিশ্বব্ৰহ্মাণ্ডৰ ক'তো এই পৃথিৱীখনৰ বাহিৰে জীৱৰ অস্তিত্ব এতিয়ালৈকে সঠিকভাৱে পোৱা নাই এই পৃথিৱীখনৰ পৰা যদি আমি আৰু আগবাঢ়ি যাওঁ তেতিয়া আমি মাৰ্চ আমাৰ মংগল গ্ৰহটো পাম এই মংগল গ্ৰহ হৈছে সূৰ্যৰ পৰা চতুৰ্থ গ্ৰহ আৰু মংগলৰ বৈশিষ্ট্য হৈছে কি জানেনে মংগল হৈছে পৃথিৱীৰ দুটাকৈ নিকটতম গ্ৰহৰ এটা হৈছে শুক্ৰ এটা হৈছে মংগল গতিকে কোনোবা এদিন যদি আমি পৃথিৱীখন এৰি বেলেগ এটা গ্ৰহলৈ গুচি যাবলগীয়া হয় তেন্তে আমাৰ এই মংগল গ্ৰহে বহুত ডাঙৰ ভূমিকা পালন কৰে কিয়নো আমি শুক্ৰ গ্ৰহলৈ আমি যাব নোৱাৰোঁ কাৰণ শুক্ৰ গ্ৰহৰ তাপমান অতিশয় বেছি গতিকে আমাৰ ছেকেণ্ড অপশ্যনটো হৈছে এই মংগল গ্ৰহ আৰু সেই মংগল গ্ৰহক আমি ৰেড প্লেনেট বা ৰঙা গ্ৰহ বুলিও কওঁ প্ৰিয় দৰ্শক আমি তাৰ পিছত যদি আমি মংগল গ্ৰহৰ পৰা আগবাঢ়ি যাওঁ তেতিয়া আমি এষ্টৰয়েড আমি বেল্ট পাম যাক আমি এষ্টৰয়েড বেল্ট বা গ্ৰহাণুপুঞ্জ বুলি কওঁ আমি মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত আচলতে বা মংগল আৰু বৃহস্পতিৰ কক্ষপথত এক বৃহৎ ব্যৱধান আছে বহুত খালী ঠাই আছে এই খালী ঠাইখিনি বহু সংখ্যক সৰু বস্তুৰে ভৰি আছে এইবিলাকেও সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে ইহঁতক আমি গ্ৰহাণুপুঞ্জ বা এষ্টৰয়েড বুলি কওঁ গতিকে এই এষ্টৰয়েড বেল্ট বা গ্ৰহাণুপুঞ্জবিলাক আচলতে সৰু সৰু এটা শিলগুটিৰ পৰা ডাঙৰ ডাঙৰ কিলোমিটাৰ আচলতে বহুত 100-200 কিলোমিটাৰ ডাঙৰ পাথৰ পৰ্যন্ত হ'ব পাৰে আৰু আমি প্ৰায়ে আচলতে কেতিয়াবা নিউজত পাওঁ যে কোনোবা এটা হয়তো এষ্টৰয়েড আমাৰ পৃথিৱীখনৰ কাষ চাপিব পাৰে কেতিয়াবাই গতিকে পৃথিৱীখনৰ লগত যদি কলিজন হয় তেতিয়া সেইটো এটা ডাঙৰ ভয়ানক আমাৰ কাৰণে মানে পৃথিৱী বিপৰ্যয়ৰ কাৰণ হ'ব পাৰে যদি সেই এষ্টৰয়েড বা গ্ৰহাণুপুঞ্জটা আহি আমাৰ পৃথিৱীখনক খুন্দিয়ায় গতিকে আমি গম পালোঁ যে সেই এষ্টৰয়েড বা গ্ৰহাণুপুঞ্জবিলাকেও এই দুটা গ্ৰহৰ মাজত মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত নিৰ্দিষ্ট কক্ষপথত আমাৰ সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি আছে গতিকে তাৰ পিছত যদি আমি আৰু আগবাঢ়ি যাওঁ তেতিয়া আমি আমাৰ বাহিৰৰ গ্ৰহবোৰ পাম আমি যাক জোভিয়ান প্লেনেট বুলি কওঁ বা বহিঃ গ্ৰহবিলাক এই গ্ৰহকেইটা হৈছে আমাৰ বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন হয়নে জুপিটাৰ সেটাৰ্ন ইউৰেনাছ আৰু নেপটিউন গতিকে আমি যদি ইয়াৰ বৃহস্পতি গ্ৰহৰ কথা কওঁ বৃহস্পতি গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আৰু ই ইমানেই বিশাল যে ইয়াৰ ভিতৰত প্ৰায় 1300খন পৃথিৱী আমি এখনৰ পিছত এখন সোমাব পাৰিম গতিকে তাৰ পাছত আহিলে আমাৰ শনি গ্ৰহক আমি আঙুঠিৰ কাৰণে জানো নহয়নে ইয়াৰ অপৰূপ আঙুঠিৰ বাবে ই সৌৰজগতত এক সুকীয়া স্থান পাইছে এই আঙুঠিসমূহ খালী চকুৰে দেখা পোৱা নাযায় কিন্তু আমি দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত বা টেলিস্কোপৰ সহায়ত আমি এই আঙুঠিবোৰ চাব পাৰোঁ আৰু শনি গ্ৰহৰ বিষয়ে ইণ্টাৰেষ্টিং কথাটো কি যে এই শনি গ্ৰহৰ যি ঘনত্ব বা ডেনচিটি পানীৰ তুলনাত কম সেইকাৰণে আমি হাইপোথেটিকেলি ক'ব পাৰোঁ যে শনি গ্ৰহটো এটা ডাঙৰ পুখুৰীত যদি আমি পেলাই দিওঁ ডুবাই দিওঁ তেন্তে এই শনি গ্ৰহটো উপঙি থাকিব এই শনি গ্ৰহৰ পাছত আমাৰ আহিলে শেষৰ দুটা গ্ৰহ ইউৰেনাছ আৰু নেপচুন গতিকে ইহঁত সৌৰজগতৰ আটাইতকৈ বাহিৰৰ গ্ৰহ ইহঁতক কেৱল দূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰাই আমি দেখিবলৈ পাওঁ খালী চকুৰে আমি ইহঁতক দেখা নাপাওঁ প্ৰিয় দৰ্শক আজি আমি দেখিলোঁ আমাৰ সৌৰজগতখন কিমান বিশাল কিমান অসীম নহয়নে কিন্তু আমি যদি আমাৰ ইউনিভাৰ্সখনৰ কথা কওঁ আমি যদি মহাবিশ্বৰ কথা কওঁ তেন্তে মহাবিশ্বৰ তুলনাত কিন্তু আমাৰ এই সৌৰজগতখন তেনেই ক্ষুদ্ৰ কিন্তু এইটো আমাৰ ঘৰ সৌৰজগতখন হৈছে আমাৰ ঘৰ নহয়নে আমি ক'ত বাস কৰি আছোঁ আমি সৌৰজগতৰ পৃথিৱী নামৰ গ্ৰহটোৰ এছিয়া মহাদেশৰ ভাৰতবৰ্ষৰ অসমত বাস কৰি আছোঁ নহয়নে আমাৰ সৌৰজগতখন ৰহস্যৰে ভৰপূৰ অতি সৌন্দৰ্যৰে ভৰপূৰ আৰু অনন্ত আৱিষ্কাৰৰ সুযোগেৰে ভৰপূৰ এতিয়াও সৌৰজগতত এনেকুৱা বহুত বস্তু আছে যিবোৰ হয়তো আমি এতিয়াও আৱিষ্কাৰ কৰিবলৈ বাকী আছে প্ৰিয় দৰ্শক আজিৰ এই মহাজাগতিক যাত্ৰাত যোগদান কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোক কৌতূহলী হৈ থাকক অন্বেষণ কৰি থাকক আৰু পৰৱৰ্তী এই দুৰন্ত যাত্ৰাত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ প্ৰিয় দৰ্শক লগতে যদি আপোনালোকৰ কিবা প্ৰশ্ন বা আলোচনা কৰিবলগীয়া বিষয় থাকে তেন্তে আপোনালোকে নিশ্চয় তলত কমেণ্ট কৰি জনাব ধন্যবাদ